हेलो गाइस আজি মাছৰ ৰেচিপি এটা বনাম বুলি ভাবিলো আহকচোন চাওঁ কেনেকৈ বনালো সবেতো এনে জানেই বনাবলৈ তথাপিও আৰু মই কেনেকৈ বনালো তাকে দেখুৱাইছো চাব ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব ইয়া প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি লৈছো মাছখিনি ফ্ৰাই কৰি তাৰ পিছত উঠাই লৈ মই সেই তেলখিনিতে আপোনাৰ পিয়াজ দিছো পিয়াজখিনি ভাজি লৈছো ভালকৈ পিয়াজখিনি ভাজি লৈ তাৰ পিছত তাত দিলো আপোনাৰ ফুলকবিখিনিও ভাজি ললো ফুলকবিখিনি ভাজি হোৱাৰ পিছত আপোনাৰ মই তাত আলু দিছো আলু এড কৰিছো আলুখিনিও ভালকৈ ভাজি ললো আলুখিনি ভাজি হোৱাৰ পিছত তাতে আকৌ মই বিলাহী দিলো বিলাহীখিনিও ভাজিলো ভাজি লগত তাত আপোনাৰ মছলা দিলো জিৰা জলকীয়া পিয়াজ এনেকৈ মিক্সিত পিচি লৈছিলো সেইখিনি দিলো তাৰ পিছত এইখিনি ভাজি ললো ভাজি তাৰ পিছত তাতে মটৰ দিলো এতিয়াতো মটৰ খুব সহজতে ওলাইছে ঠাণ্ডা দিন বাৰু যাবৰে হ'ল তথাপিও মটৰ এভেইলেবল হৈ আছে বজাৰত মটৰখিনিও দিলো হালধি নিমখ যি মছলা লাগে আৰু দিলো সেইখিনি দিয়াৰ পিছত এতিয়া ভাজি থাকিম আৰু যেতিয়ালৈকে তেল উপঙি নুঠে মানে তেতিয়ালৈকে ভাজি থাকিম এয়া ভাজা চাব পাৰে আপোনালোকে ভজা হৈছে আৰু এতিয়া মটৰ দিলোঁ মটৰ দিয়াৰ পিছত এতিয়া আকৌ অলপ ভাজাৰ পিছত আপোনাৰ পানী দিম পানী দিয়াৰ পিছত উতল আহিলে হৈ যাব আমাৰ মাছৰ চব্জি মানে মাছৰ তৰকাৰী আৰু যি বুলি কয় আৰু মোৰ ভুলো হ'ব পাৰে ক্ষমা কৰি দিব মই পানী দি দিছোঁ উতল আহি গৈছে ইয়াতে এতিয়া মাছ দি দিম মাছ দিয়াৰ পিছত অলপ উতল অহাৰ পিছত আৰু ইয়াতে ধনিয়া পাত দি দিম ধনিয়া পাত দিয়াৰ পিছত হৈ গ'ল আমাৰ মাছৰ চব্জি